সকলোৰে ভাল আজি কলেজ আছিলে নে নাছিলে এতিয়া আকৌ যাব লাগিব গৈ পাব নে আজি ছুটি হৈ গল কলেজ এটেন্ডেন্স কেনেকৈ হ'ব ৰনুজ দা ঠিক আছে আজি বাৰু এটেন্ডেন্স যাব আৰু কিন্তু সেইকাৰণে আমি ইয়াতে অলপ ক্লাছ লৈ লওঁ ঠিক আছে 10 মিনিটৰ ক্লাছ বেছি দেৰি নকওঁ 10 মিনিটত কম আৰু তাৰ পিছত তোমালোক যাব পাৰিবা আজিৰ সভাত আমাৰ মাজত উপস্থিত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা প্ৰফেসৰ দেৱব্ৰত দাস ডাঙৰীয়া আমাৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া সঞ্চালিকা পমি বৰুৱা ডাঙৰীয়ানী হিৰো মটৰ্ছৰ শ্ৰী বিপুল কাটাৰে আমাৰ উপস্থিত অধ্যাপক অধ্যাপিকা অধ্যক্ষসকল আৰু আজি উপস্থিত আমাৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল প্ৰতি বছৰে আমি ডক্টৰ বাণীকান্তৰ কাকতি বঁটা প্ৰদান কৰি আহিছোঁ আৰু অলপ আগতে শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই কৈছে যে 2017-18 চনৰ পৰা 24-25 মাজত দুটা বছৰ কোভিড আছিলে আমি স্কুটি দিব পৰা নাছিলোঁ এতিয়ালৈকে 1,86,442 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ চৰকাৰৰ পৰা স্কুটি লাভ কৰিছে তাৰ মানে নিয়াৰ এবাউট 2 লাখ ছাত্ৰ ছাত্ৰীয়ে আজিলৈকে অসম চৰকাৰৰ এই যেটো অনুপ্ৰেৰণামূলক আঁচনি এই স্কুটি লাভ কৰিছে আৰু মাজে মাজে সামাজিক মাধ্যমত মই ফটো দেখো যে কেনেকৈ আমাৰ ল'ৰা ছোৱালীসকলে একেটা কালাৰৰ স্কুটি লৈ কলেজলৈকে যায় কলেজৰ বাহিৰত ষ্টেণ্ড হৈ থাকে আৰু বহুতে তাৰ ফটোগ্ৰাফবিলাক লৈ ছ'চিয়েল মিডিয়াত দিয়ে আৰু তাতে আমি বুজি পাওঁ যে স্কুটিখিনিৰ এটা ভাল ব্যৱহাৰ হৈছে মই খালি এটা কথা সুধিব খোজো আমাৰ সকলোৰে লাইসেন্স আছে নে নাই কাৰ নাই হাত দাঙি দিলে হল ঠিক আছে দুটা মই অনুৰোধ কৰিম যে আমাক স্কুটিখন চলাই আমি এনেও চলাব পাৰো চৰকাৰে ছুটি দিছে পুলিচে নধৰিবও পাৰে কিন্তু ডিসিপ্লিন তাৰ পৰা আমাৰ জীৱনত আৰম্ভ হয় গতিকে আমি আজি স্কুটিখন পোৱাৰ পিছত দুটা গোল্ডেন ৰুল সোণালী ৰুলস আমি মানি চলিম এটা হৈছে যেতিয়ালৈকে আমাৰ ড্ৰাইভিং লাইসেন্সখন নহয় তেতিয়ালৈকে আমি স্কুটিখন নচলাও কাৰণ আৰু আজিকালি ড্ৰাইভিং লাইসেন্স পোৱা একেবাৰে সহজ যেটো লাৰ্নাৰ লাইসেন্স তাৰ কাৰণে কতো যাব নালাগে ঘৰত বহি কম্পিউটাৰ খুলি দুটা প্ৰশ্নৰ উত্তৰ দি দিলে আমি লাৰ্নাৰ লাইসেন্সখন আমাৰ ল্যাপটপতে আমি পাই যাব পাৰো আজিকালি বহুত হলনি হৈছে তাৰ পিছত ড্ৰাইভিং লাইসেন্স পাবৰ কাৰণে ডেফিনেটলি আমি পৰীক্ষা এটা দিব লাগিব গতিকে সকলোৱে ড্ৰাইভিং লাইসেন্সখন নলোৱাকৈ আমি স্কুটিখন নচলাও দ্বিতীয় হেলমেট আমাৰ অসমত ৰোড এক্সিডেন্টৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈ আছে আৰু আমি প্ৰায় দেখা পাওঁ যে অসমত ৰোড এক্সিডেন্টত আটাইতকৈ বেছি সাফাৰ কৰে ইয়ং ল'ৰা ছোৱালীয়ে যুৱক যুৱতীয়ে অলপমান বেছি স্পিডত গাড়ীখন বা বাইকখন চলোৱাৰ কাৰণেও হয় কেতিয়াবা ৰাস্তাৰ গণ্ডগোলৰ কাৰণেও হয় কবাত গাত থাকে স্পিড ব্ৰেকাৰ থাকে আৰু ডেফিনেটলি কেতিয়াবা জুনে খুন্দা মাৰে তাৰ ভুলৰ কাৰণেও হয় যিসকলৰ মৃত্যু হল তেওঁলোকৰ এটা অধ্যায় যিসকল হস্পিটালত কমাত থাকিব লাগে তেওঁলোকে গোটেই ঘৰখনৰ অৰ্থনীতিও শেষ কৰি থৈ যায় অৰ্থাৎ নিজৰ ভনিয়েকৰো নিজৰো মৃত্যু হল আৰু ভনিয়েক ভায়েকৰ পঢ়াৰ কাৰণে যদি কিবা টকা দেউতা মাই থৈছিলে সেইখনো আমাৰ চিকিৎসাত গুচি যায় সেই কাৰণে এই দুটা কথা আমি মানি চলিম যে আমি ড্ৰাইভিং লাইসেন্সখন লম একো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা আৰু আমি হেলমেট পিন্ধি স্কুটি চলাম প্ৰত্যেক বছৰে আমি
বা ডক্টৰ বাণীকান্ত কাকতিৰ নামত এই স্কুটিৰ আঁচনিখন আমি চলাই আছিলোঁ। এইবাৰ আঁচনিখনত আমি অকণমান পৰিৱৰ্তন কৰিছিলোঁ। তাৰ কাৰণে এইবাৰ 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব, 6,860 গৰাকী ছাত্ৰীয়ে পাব, 4,390 গৰাকী ছাত্ৰই পাব। যোৱা বছৰ আমি প্ৰায় 40,000 ষ্টুডেণ্টক স্কুটি দিছিলোঁ। এইবাৰ কমাৰ কাৰণটো এটাই আছে যে আমি লাহে লাহে নিযুত মইনা আঁচনিলৈ গৈ আছোঁ, যাতে আমি ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে মাহত এটা জলপানী দিব পাৰোঁ। কলেজৰ পৰা ড্ৰপ আউট নহয়, ষ্টুডেণ্টে পঢ়িব পাৰে আৰু পঢ়াৰ খৰচ আমি চৰকাৰৰ ফালৰ পৰা যাতে দিব পাৰোঁ। স্কুটি পোৱা সংখ্যা 40,000ৰ পৰা 11,000লৈকে কমিছে, কিন্তু নিযুত মইনা পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই প্ৰায় 5 লাখ স্পৰ্শ কৰিছে। শিক্ষাই সমতা আনে। নিম্ন মধ্যবিত্ত দৰিদ্ৰ সমাজৰ ল'ৰা ছোৱালীয়ে শিক্ষা জ্ঞানৰ অন্বেষণেৰে নিজৰ জীৱন আৰু পৰিয়ালৰ ভাগ্যৰ পৰিৱৰ্তন কৰে আৰু সেইকাৰণে লাহে লাহে তেওঁলোক নিগেটিভিটিৰ পৰা পজিটিভিটিৰ পৃথিৱীখনলৈ প্ৰৱেশ কৰে। বাণীকান্ত কাকতি বঁটা আমি আগতে কৈছোঁ যে এই গোটেইবোৰ প্ৰচেষ্টা, ক্লাছ 9ত স্কুটি চাইকেল এখন দিয়া, স্কুটি এখন আগবঢ়োৱা, নিযুত মইনা আঁচনি, কলেজত বিনামূলীয়া নামভৰ্তি আৰু একেবাৰে যাতে কোনো এজনৰ অপৰচুনিটি নোহোৱা নহয়, অসমত অভূতপূৰ্বভাৱে শিক্ষাৰ প্ৰসাৰ আৰু কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ চৰকাৰী চাকৰি, এই গোটেইবোৰ অসমৰ যুৱ প্ৰজন্মৰ মাজত ইতিবাচক চিন্তাধাৰাৰ এটা নতুন দিগন্ত আৰম্ভ হওক, যাতে আমি অসমখনক ধুনীয়া কৰিব পাৰোঁ, আমাৰ দেশক ধুনীয়া কৰিব পাৰোঁ আৰু পৃথিৱীৰ মানুহৰ অগ্ৰগামী যাত্ৰাত আমি যেন ক'বাত নহয় ক'ৰবাত পজিটিভলি ইম্পেক্ট কৰিব পাৰোঁ। এডাল গছ এডালো যদি কোনোবাই ৰুই দিয়ে, সিও পৃথিৱীৰ মানৱ জাতিৰ উত্তৰণত বুনিয়াদ সৃষ্টি কৰে। কোনোবাই যদি এজন ৰোগীকো ক'ৰবাত ডক্টৰ হোৱাৰ পিছত বিনামূলীয়াকৈ চিকিৎসা কৰে, নাৰিছ কৰে, সিও মানৱ জাতিৰ উত্তৰণত সহায় কৰে। ক্লাছ 10ৰ বা 12ৰ বুদ্ধিদীপ্ত ছাত্ৰ ছাত্ৰী দুজনকো যদি কলেজৰ অধ্যাপক গৰাকীয়ে নিজৰ দায়িত্বৰ পিছতো তেওঁলোকৰ লগত মেণ্টৰিং কৰে, ই পৃথিৱীখন ধুনীয়া হোৱাত সহায় কৰে। মই ভাবোঁ আমি প্ৰত্যেকেই এনেকৈ ক'ৰবাত নহয় ক'ৰবাত উই কেন মেক স্মল ডিফাৰেঞ্চ। আমি হয়তো বহুত ডাঙৰ ডিফাৰেঞ্চ কৰিব নোৱাৰিব পাৰোঁ, ৱৰ্ল্ড ইজ কমপ্লেক্স, বহুত ডাঙৰ বিশ্ব, ক'ৰবাত নহয় ক'ৰবাত কিবা ঘটিয়ে থাকে। উই মে নট ইম্পেক্ট ইটছ এণ্ড এভৰি চিটিজেনছ অফ দিছ গ্লোব, বাট এটলিষ্ট আমাৰ পৰিয়ালটোত, আমাৰ গাঁওখনত, আমাৰ চহৰখনত, আমাৰ লোকেলিটিত, আমাৰ ৰাষ্ট্ৰ, আমাৰ ৰাজ্যৰ কাৰণে আমি ক'ৰবাত নহয় ক'ৰবাত ইতিবাচক চিন্তা আৰু তেওঁলোকৰ জীৱন ধুনীয়া হওক, উই কেন কণ্ট্ৰিবিউট, মানৱ জাতিৰ উত্তৰণত আমি নিশ্চিতভাৱে কণ্ট্ৰিবিউট কৰিব পাৰোঁ।